পৰা চাৰিদিনীয়া আপোনাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। মাধুৰীমা বাইদেউ আহিছে, তেওঁ আমাৰ এতিয়া প্ৰশিক্ষণ শিকাই আছে। 318গৰাকী আমাৰ পানী খোৱা পৰ্ব হ'ল নে বাৰু? আমাৰ শিকি আছে আৰু আমি আশা কৰিছোঁ পানী বেছি নাখাবা দেই। সকলৰ মাজতে আমাৰ নাচি থাকোঁতে বহুত বেছি পানী খাব নালাগে, মাত্ৰ এক ঢোক খাব লাগে। বেছি পানী খালে নাচিব নোৱাৰিবা। ৰেলী লৈ দিব দিয়া আকৌ লাইন 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 ব্যৱস্থা কৰিছোঁ আৰু আশা ৰাখিছোঁ বাইদেউৰ জৰিয়তে যাতে জাগি ভকত অঞ্চলৰ সকলো শিশুৱে যাতে বিহুটো সম্পূৰ্ণ শুদ্ধৰূপে যাতে শিকিব পাৰে। সেইকাৰণে আমি বাইদেউক যোগাযোগ কৰি আনিছোঁ। নাচনি আমাৰ শিৱসাগৰৰ পৰা আহিছে, তাৰপিছতে এইফালে মৰিগাঁৱৰ পৰা আহিছে, আপোনাৰ আমচৈ, আপোনাৰ গুৱাহাটীৰ পৰা কেইগৰাকীমান আহিছে আৰু মৰিগাঁও আমাৰ ওচৰে পাজৰে সময় বাগজাপ জাগি ভকত গাঁও অঞ্চলৰ মৰুভূমি সকলো অঞ্চলৰ আমাৰ এই শিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰিছে। আমাৰ আজিৰ পৰা চাৰিদিনীয়া আপোনাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। মাধুৰীমা বাইদেউ আহিছে, তেওঁ আমাৰ এতিয়া প্ৰশিক্ষণ শিকাই আছে। 318গৰাকী আমাৰ পানী খোৱা পৰ্ব হ'ল নে বাৰু? আমাৰ শিকি আছে আৰু আমি আশা কৰিছোঁ পানী বেছি নাখাবা দেই। সকলৰ মাজতে আমাৰ নাচি থাকোঁতে বহুত বেছি পানী খাব নালাগে, মাত্ৰ এক ঢোক খাব লাগে। বেছি পানী খালে নাচিব নোৱাৰিবা। ৰেলী লৈ দিব দিয়া আকৌ লাইন 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 ব্যৱস্থা কৰিছোঁ আৰু আশা ৰাখিছোঁ বাইদেউৰ জৰিয়তে যাতে জাগি ভকত অঞ্চলৰ সকলো শিশুৱে যাতে বিহুটো সম্পূৰ্ণ শুদ্ধৰূপে যাতে শিকিব পাৰে। সেইকাৰণে আমি বাইদেউক যোগাযোগ কৰি আনিছোঁ। নাচনি আমাৰ শিৱসাগৰৰ পৰা আহিছে, তাৰপিছতে এইফালে মৰিগাঁৱৰ পৰা আহিছে, আপোনাৰ আমচৈ, আপোনাৰ গুৱাহাটীৰ পৰা কেইগৰাকীমান আহিছে আৰু মৰিগাঁও আমাৰ ওচৰে পাজৰে সময় বাগজাপ জাগি ভকত গাঁও অঞ্চলৰ মৰুভূমি সকলো অঞ্চলৰ আমাৰ এই শিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰিছে। আমাৰ আজিৰ পৰা চাৰিদিনীয়া আপোনাৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। মাধুৰীমা বাইদেউ আহিছে, তেওঁ আমাৰ এতিয়া প্ৰশিক্ষণ শিকাই আছে। 318গৰাকী আমাৰ পানী খোৱা পৰ্ব হ'ল নে বাৰু? আমাৰ শিকি আছে আৰু আমি আশা কৰিছোঁ পানী বেছি নাখাবা দেই। সকলৰ মাজতে আমাৰ নাচি থাকোঁতে বহুত বেছি পানী খাব নালাগে, মাত্ৰ এক ঢোক খাব লাগে। বেছি পানী খালে নাচিব নোৱাৰিবা। ৰেলী লৈ দিব দিয়া আকৌ লাইন 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 ব্যৱস্থা কৰিছোঁ আৰু আশা ৰাখিছোঁ বাইদেউৰ জৰিয়তে যাতে জাগি ভকত অঞ্চলৰ সকলো শিশুৱে যাতে বিহুটো সম্পূৰ্ণ শুদ্ধৰূপে যাতে শিকিব পাৰে। সেইকাৰণে আমি বাইদেউক যোগাযোগ কৰি আনিছোঁ। নাচনি আমাৰ শিৱসাগৰৰ পৰা আহিছে, তাৰপিছতে এইফালে মৰিগাঁৱৰ পৰা আহিছে, আপোনাৰ আমচৈ, আপোনাৰ গুৱাহাটীৰ পৰা কেইগৰাকীমান আহিছে আৰু মৰিগাঁও আমাৰ ওচৰে পাজৰে সময় বাগজাপ জাগি ভকত গাঁও অঞ্চলৰ মৰুভূমি সকলো অঞ্চলৰ আমাৰ এই শিক্ষাৰ্থী আমাৰ অংশগ্ৰহণ কৰিছে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।